নমস্কাৰ ফেচবুক লাইভলৈ মই আপোনালোক সকলোকে আদৰণি জনাইছো ব্যস্ততাৰ বাবে বহুদিন ফেচবুক লাইভ বা আপোনালোকৰ লগত কথা পাতিব পৰা নাই আজি মই উৰিষ্যাৰ ভুৱনেশ্বৰত আছো উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন মাঝি ডাঙৰীয়াই মোক উৰিষ্যাত এটা উৰিষ্যা চৰকাৰে নিৰ্মাণ কৰি উলোৱা বেডমিণ্টনৰ ষ্টেডিয়াম এটা উদ্বোধনৰ অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাইছিল আৰু তেখেতৰ লগত একেলগে আজি উৰিষ্যাত প্ৰায় ৭৫ কোটি টকা ব্যয় কৰি উলোৱা খুব সুন্দৰ বেডমিণ্টনৰ ষ্টেডিয়াম এটা উদ্বোধন কৰাৰ সৌভাগ্য হ'ল ভুৱনেশ্বৰত আহিলে জগন্নাথ মন্দিৰলৈ গৈ সেৱা কৰাটো সঁচাকৈ এটা আনন্দৰ বিষয় আৰু ভুৱনেশ্বৰত কোনোবাই মাতিলেই নিমন্ত্ৰণ এই কাৰণে ৰক্ষা কৰোঁ যাতে জগন্নাথপুৰী মন্দিৰলৈ যোৱাৰ এটা সুযোগ পাওঁ আজিও ৰাতিপুৱা জগন্নাথ মহাপ্ৰভুৰ মন্দিৰলৈ গলো মহাপ্ৰভুক সেৱা জনাই সকলোৰে মংগল আৰু শান্তি কামনা কৰিলো অহাকালি ৰাতিপুৱা যোৰহাটলৈ যাম আৰু পৰহি দিনাখন গোলাঘাটত থাকিম আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে অহা 11টা দিন আমি গোটেই অসমতে বিকাশৰ যাত্ৰা বা বিকাশৰ বাবে 12 দিন বুলি এটা কাৰ্যসূচী ৰূপায়ণ কৰিছো এই সময়ছোৱাৰ ভিতৰতে আমি কেইবাটাও আঁচনিৰ সুফল ৰাইজৰ ওচৰলৈ লৈ আহিম বিশেষকৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম ডিভিজন বা ৭৫% নম্বৰেৰে উত্তীৰ্ণ হোৱা ছাত্ৰী বা ছাত্ৰসকলৰ বাবে স্কুটি মেট্ৰিক পৰীক্ষাত 75% লৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আনন্দৰাম বৰুৱা বঁটা নৱমমান শ্ৰেণীত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে চাইকেল যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিল তেখেতসকলৰ লোন বেংকক আমি উভতাই দিলো ৫০,০০০ টকাৰ পৰ্যন্ত এতিয়া বেংকৰ পৰা পোৱা নো ডিউজ চাৰ্টিফিকেটখনো আমি এই সময়ছোৱাৰ ভিতৰতে বিতৰণ কৰিম আৰু তাৰ লগতে বিধ্বস্ত যোৱাবাৰ বানপানীয়ে বিধ্বস্ত কৰি থৈ যোৱা পৰিয়ালসমূহলৈও এই সময়ছোৱাৰ ভিতৰতে আমি আৰ্থিক সাহায্য বিতৰণ কৰিম অহা 15 তাৰিখে অসমৰ প্ৰায় 20 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ডৰো যোগান ধৰিম আৰু এনে ধৰণে মই সিদিনাখন হিচাপ কৰি চাইছিলো যে প্ৰায় 30 লাখ লোকক বা প্ৰায় 15 লাখ বা 12 লাখ পৰিয়ালক আমি এই সময়ছোৱাৰ ভিতৰত বিভিন্ন আঁচনিৰ জৰিয়তে আমি সহায় কৰিব পাৰিম আৰু সেইভাবে বিকাশৰ 12টা দিন আৰু এই 12টা দিনত আমাৰ মন্ত্ৰী সভাৰ সদস্যসকলে আৰু মই নিজেও গোটেই ৰাজ্যখনত য'ত যেনেকে পাৰো জিলাৰ সদৰসমূহলৈ গৈ এই আঁচনিসমূহৰ সুফল ৰাজ্যবাসীক বিতৰণৰ বাবে চেষ্টা কৰিম অৱশ্যে 17 তাৰিখে মই ভূটানলৈ যাম ভূটানৰ ৰজাই তেখেতসকলৰ ৰাষ্ট্ৰীয় দিৱসৰ দিনাখন মোক বিশেষভাৱে নিমন্ত্ৰণ কৰিছে অনুষ্ঠানত উপস্থিত থকাৰ বাবে ভূটান আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ যোৱা বছৰ ভূটানৰ ৰজা আমাৰ অসমলৈ আহিছিল আৰু এইবাৰ তেখেতে মোক ভূটান ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনাইছে অনাগত দিনত ভূটানৰ সৈতে আমাৰ সুসম্পৰ্কৰ সুযোগ লৈ ভূটানৰ পাদদেশত অৰ্থাৎ ভূটানৰ
পাহাৰৰ ঠিক তলতে থকা আমাৰ জিলাসমূহলৈ উন্নত জলসিঞ্চনৰ ব্যৱস্থা, ভূটানৰ পানীৰে উন্নত খোৱা পানী যোগান আঁচনি আৰু ভূটানত উৎপন্ন হোৱা জলশক্তি অসমলৈ লৈ আহি অসমৰ বিদ্যুতৰ নাটনি জোৰাতাপলি মৰাকে ধৰি কেইবাটাও নতুন কামৰ কথা বা নতুন বিষয় মোৰ ভূটান ভ্ৰমণৰ সময়ত সেই ৰাষ্ট্ৰৰ মন্ত্ৰী প্ৰধানমন্ত্ৰী তেখেতসকলৰ লগত মই আলোচনা কৰিম। গুৱাহাটীৰ পৰা ভূটানৰ গেলেফুলৈও এটা ৰেল লাইন নিৰ্মাণৰ কথা চিন্তা কৰি থকা হৈছে আৰু মোৰ যাত্ৰাৰ সময়ত বা মই তাত থকাৰ সময়ত এই বিষয়টো আলোচনা কৰিম। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, যোৱা সেই প্ৰতিজ্ঞাকে আকৌ এবাৰ স্পষ্ট ৰূপত জনমানসত পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে। সেই বিষয়ে ইতিমধ্যে তেওঁলোকে সংবাদ মাধ্যম সামাজিক মাধ্যমত প্ৰচাৰ আৰু প্ৰকাশ কৰিছে। তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণী ৰাজপত্ৰিত বিষয়া লোকসেৱা আয়োগৰ পৰীক্ষা এই সকলো বিলাকতে মেধাৰ ওপৰত যি এক নিযুক্তি প্ৰক্ৰিয়া আমি যোৱা ৩.৫ বছৰত স্থাপন কৰিব পাৰিলোঁ, সি ভাবোঁ আৰু মই অনুভৱ কৰোঁ সি আমাৰ চৰকাৰৰ কাৰ্যকালৰ এটা হাই পইণ্ট অৰ্থাৎ এক সৰ্বশ্ৰেষ্ঠ সফলতা হৈ থাকি যাব। ২০১২ চনত মই শিক্ষামন্ত্ৰী হৈ থাকোঁতে শিক্ষক নিযুক্তিক স্বচ্ছতা দিবলৈ চেষ্টা কৰিছিলোঁ। আজি ২০২৪ চন পাৰ হৈ যাব, ২৫ত আমি ভৰি দিম। যোৱা ১৩টা বছৰে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াক আমি সম্পূৰ্ণ দুৰ্নীতিৰ পৰা আঁতৰত ৰাখিব পাৰিলোঁ আৰু মেধাৰ ওপৰত চাকৰি পোৱা শিক্ষকৰ চাকৰি পোৱা প্ৰক্ৰিয়াটোক আমি ইনষ্টিটিউচনেলাইজ অৰ্থাৎ স্থায়ী কৰিব পাৰিলোঁ। যোৱা ৩টা বছৰত লোকসেৱা আয়োগৰ পৰীক্ষাকো আমি এক নিৰ্মল গংগালৈ ৰূপান্তৰ কৰিলোঁ আৰু এইবাৰৰ এডিআৰই পৰীক্ষাক যদি আমি নিকা আৰু সম্পূৰ্ণ শুদ্ধ স্বচ্ছতাৰে কৰিব পাৰোঁ, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিও এক নিৰ্মল গংগাত পৰিণত হ'ব। আমাৰ ৰাজ্যখনত যুৱ প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা। অসমৰ ইতিহাসৰ বাবে ই এক যুগজয়ী সন্ধিক্ষণ, এক কালজয়ী ক্ষণ। অসমৰ বিভিন্ন আমাক সমালোচনা কৰা সংবাদ মাধ্যম সামাজিক মাধ্যমত যিসকল লোকে আমাক সততে সমালোচনা কৰি থাকে, তেখেতসকলে এবাৰ মাত্ৰ আকৌ এবাৰ চিন্তা কৰি চাওক। কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী এজন থাকিলে, অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলে, চৰকাৰী চাকৰিত এনে নিৰ্মলতা স্বচ্ছতা সম্ভৱ হ'লহেঁতেন নেকি? আমাক সমালোচনা কৰা সকলেও এটা মুহূৰ্তৰ বাবে কংগ্ৰেছৰ সেই শাসনকাললৈ মনত পেলাওক। ডাঙৰ ডাঙৰ মন্ত্ৰী ল'ৰা, বিষয়াৰ ল'ৰা, ধনী আঢ্যবন্ত পৰিয়ালৰ ল'ৰা ছোৱালী, ১ কোটি টকাৰ লৈ উপঢৌকন, ৰাকেশ পালৰ দৰে ব্যক্তিৰ সৃষ্টি আৰু অসমৰ দৰিদ্ৰ মধ্যবিত্ত সমাজখনত অগাধ লুণ্ঠন এই কংগ্ৰেছৰ শাসনকালৰ স্বাক্ষৰ আছিল। আজি আমাৰ শাসনকালত আমি সেই ব্যৱস্থাক প্ৰত্যাহ্বান জনালোঁ, সেই ব্যৱস্থাক আমি সফলতাৰে পৰিৱৰ্তন কৰিলোঁ আৰু আজি সমগ্ৰ দেশেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে আজি অসমৰ চৰকাৰে অসমৰ ৰাইজে টকা পইচা নিদিয়াকৈ চাকৰি পোৱাৰ ব্যৱস্থা এটাক আদৰণি জনাইছে আৰু তাক আমি আনুষ্ঠানিক ৰূপ দিছোঁ।
পৰীক্ষাৰ ফলাফল হ'ল। এইবাৰ এই পৰীক্ষাৰ ফলাফলত দুটা নতুন বৈশিষ্ট্য আছিল। যোৱা কিছুদিন আগতে কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ। অসমৰ আটাইতকৈ আদিমতম আৰু আটাইতকৈ প্ৰাচীন জনগোষ্ঠী দুটাই আছিলে মৰাণ আৰু মটক। যিকোনো কাৰণতে শৈক্ষিকভাৱে পিছপৰি থকা বাবে সেই জাতিটোৰ পৰা আজিও দুইটা জনগোষ্ঠীৰ পৰা আজিও এজন মেজিষ্ট্ৰেট